এখন দুখন নহয় সিপাজৰ চেঙেলিয়াজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কেন্দুকুৰি গোপালপুৰ অঞ্চলত থকা তিনিখনকৈ জলসিঞ্চন আঁচনি পৰিণত হৈছে ভালুকৰ হাঙিত 1985 চনতে লক্ষ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উক্ত জলসিঞ্চন আঁচনি তিনিখনৰ পৰা আজি কপতি মুঠেও লাভান্বিত হোৱা নাই বৃহত্তৰ অঞ্চলটোৰ কৃষক পৰিয়াল বৰষুণৰ অভাৱত সম্প্ৰতি শালিধানৰ খেতি কৰিব পৰা নাই কেন্দুকুৰি গোপালপুৰ অঞ্চলৰ কৃষক ৰাইজে উক্ত অঞ্চলসমূহৰ পথাৰত মিলিছে এতিয়া চিৰাল ফাট কিন্তু ইয়াৰ পাছতো গাঁওকেইখনত থকা ব্যাকুণ জলসিঞ্চন বিভাগৰ উক্ত আঁচনি কেইখনে পথাৰত যোগান ধৰিব পৰা নাই পানী তাৰ বিপৰীতে হাবি জংঘলে আৱৰি ধৰিছে আঁচনি কেইখন আঁচনিৰ পানী একো পোৱা নাই আজি মোটামুটি 15-20 বছৰ হ'ল এই বছৰ কিবা কৰি এনেকৈ চলি আছিলোঁ বৰষুণৰ পানী এখোৱাটো গোটাই নাই এতিয়া ৰাইজৰ একেবাৰে অসুবিধাৰ সীমাসংখ্যা নোহোৱা হৈছে গতিকে পথৰ আপোনালোকে নামি গ'লে দেখা পাব কেনেকুৱা হৈ আছে পৰিস্থিতি গতিকে ইয়াতে এতিয়া ক'ত কেনেকৈ সুবিধা কৰে আমাৰ বিধায়ক ছাৰেও আৰু আপোনালোকেও এইখিনি সুবিধা কৰি দিব লাগে আমাৰ ইয়াতে 4খন গাঁও পৰা নাই এইখিনিত এইটো মেচিনেদি 4খন গাঁও হ'ব এখনৰ একেবাৰে পাইপ পুতি থৈছে ঘৰ একে বনাব নিদিলে আৰু দুখনৰ ঘৰৰ একেবাৰে ট্ৰেন্সমিটাৰ বনাই পেলাই থৈছে মেচিন চিচিন আনি থৈছে কিন্তু এতিয়া তালা লগাই থৈছে এই পানী দিব দিয়া নাই অফিচাৰক খেতি কৰিবলৈ পৰা আমি এই চেঙেলীয়া পঞ্চায়তৰ গোটেইখিনি ৰাইজে আৰু ইয়াতে আমাৰ 3টা জলসিঞ্চন আঁচনি আছিল 85 চনৰ পৰা আৰম্ভ হৈছিল এজিপি চৰকাৰৰ দিনতে তাৰপিছত এইটো এতিয়া মেকানিকেলৰ পৰা চিভিলত পৰিল কিন্তু তেওঁলোকে নাহে এইবিলাক গছ গছনি হৈ আছে আপোনালোকে দেখিছে আমাৰ গাঁও কেন্দুগুৰি গাঁও দৰং জিলাৰ গতিকে অতি দুৰ্ভাগ্যৰ বিষয়ে আমাৰ ইয়াতে ভালেকেইটাও জলসিঞ্চনৰ আঁচনি আছে কিন্তু এই খৰাং বতৰত এই শাওণমহীয়া বতৰতো যিহেতু পানীৰ ব্যৱস্থা নাই কিন্তু আমি একমাত্ৰ এই জলসিঞ্চন আঁচনিৰ ওপৰতে নিৰ্ভৰশীল হ'ব পাৰিলোঁ হয় কিন্তু অতি দুৰ্ভাগ্যৰ কথা আপোনালোকে এয়া দেখিছে যে এইবিলাক একেবাৰে বিকল হৈ আছে কোনো ধৰণৰ কাম কৰা নাই এইবিলাক থাকিও অৰ্থ নোহোৱাৰ নিচিনা হৈছে গতিকে চৰকাৰৰ ওচৰত অনুৰোধ যাতে পানীৰ ব্যৱস্থা কৰে নহ'লে ক্ষতিপূৰণৰ ব্যৱস্থা কৰে দৰঙৰ পৰা দুলাল ডেকা ৰিপৰ্ট অংকুৰিত অসম